ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এইবাৰ 7.12 টো যিটো আছে ইয়াক কৈছে reduce the following fraction to its simplest form মানে অসমীয়াত ক'লে ইয়াক লঘিষ্ঠ আকাৰলৈকে নিব লাগে এই সংখ্যাকেইটা ঠিক আছে কেনেকৈ চাবা লঘিষ্ঠ আকাৰলৈ নিম তোমালোকে চাবা প্ৰথমটো কি আছে প্ৰথমটো আছে এক নম্বৰটো আছে 45/60 এটা মই ইফালে কৰি দিছো 45 ক হৰণ কৰাচোন কেইবাৰ যাব 45 ক 5 ৰে যাব 5 9 গুণ 45 5 ৰে 3 ৰে যাব 3 3 গুণ 9 অৰ্থাৎ 45 ঠাইত আমি কি লিখিব পাৰো 3 পূৰণ 5 60 ঠাইত কি লিখিব পাৰো 60 চোৱা 60 মানে 2 ৰে 6 3 বাৰ যাব 0 থাকে 30 বাৰ হ'ল 2 ৰে 30 ক 15 বাৰ যাব 3 ৰে 15 ক 5 বাৰ যাব অৰ্থাৎ কি পালা 2 পালা 2টা 3 পালা এটা আৰু 5 পালা এটা এটা কাটি দিয়া ঠিক আছে এটা কাটি কেনেকৈ দিবা মই হেৰি কৰিছো ইয়াত মই ৰঙা হেৰি ব্যৱহাৰ কৰিছো এই 3টো কাটি দিয়া এই 5টো কাটি দিয়া হল এটা কি থাকিল এটা থাকিল 3 ওপৰত এটা থাকিল আৰু এই 2 2 গুণ 4 থাকিল এটো ঠিক আছে তাৰপিছত 2 নম্বৰটো কি দিয়া আছিল 2 নম্বৰটো চোৱা তোমালোকে 1 টো হ'ল 2 নম্বৰটো দিয়া আছে 90/150 90/2 নম্বৰ 150 ইয়াত তোমালোকে এটা কাম কৰিব পাৰা এই কামটো কেনেকৈ ধৰণে এই 0 আৰু এই 0 দুইটা থাকিলে কাটি দিব পাৰা কি থাকিল এতিয়া 9 থাকিল আৰু ইফালে কি তলত কি থাকিল 15 থাকিল এই 9 আৰু 15 ক কৰা তো 9 মানে কিমান হ'ব 3 3 গুণ 9 9 ঠাইত কি লিখিব পাৰা 3 পূৰণ 3 লিখিব পাৰা আৰু 15 ঠাইত কি লিখিব পাৰা 15 ঠাইত 3 5 গুণ 15 আৰু বেলেগ না যায় 3 5 গুণ 15 এতিয়া তোমালোকে কি কৰিবা এই 3 আৰু এই 3 কাটি দিয়া ঠিক আছে কাটি দিয়াৰ পিছত কি থাকিল কাটি দিয়াৰ পিছত ওপৰত 3 থাকিল আৰু 3 থাকিল তলত 5 থাকিল এটো হ'ব আনসার 2 নম্বৰ 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰ দিয়া আছে 48/72 48/72 আগৰ দৰে কৰা 48 টো কৰা 48 ক 2 ৰে কেইবাৰ যাব 2 ৰে 8 ক 4 বাৰ যাব 2 ৰে 4 দুবাৰ যাব 2 ৰে 8 ক 4 বাৰ 2 ৰে 24 2 ৰে একবাৰ যাব 2 ৰে 4 দুবাৰ যাব 12 হ'ল 2 ৰে 12 ক 6 বাৰ যাব 2 ৰে 6 3 বাৰ যাব তাত 2 ৰে 4 দুবাৰ গ'ল আৰু 2 ৰে 8 ক 4 বাৰ 2 ৰে 2 একবাৰ 2 ৰে 4 দুবাৰ 2 ৰে 2 এবাৰ যাব 2 ৰে 4 দুবাৰ হ'ল 2 ৰে 12 ক 6 বাৰ 2 ৰে 6 3 বাৰ অৰ্থাৎ 2 কেইটা পালো এটা দুটা তিনটা চাৰিটা 2 পালা 2 পালা 4টা এটা দুটা তিনিটা চাৰিটা আৰু 3 পালা এটা 48 72 কৰা 72 মই ইফালে কৰি দিছো 72 কেইবাৰ যাব 2 ৰে কৰা 2 3 গুণ 6 1 হ'ল 2 6 গুণ 12 2 ৰে যাব 3 2 1 গুণ 2 1 এটা হ'ল 3 আছিল নহয় 1 এটা হ'ল 16 হ'ল 2 1 গুণ 16 2 ৰে 18 9 বাৰ 3 দি 9 3 বাৰ অৰ্থাৎ কি পালা 2 এটা পালা 2 এটা পালা 2 এটা 2 তিনিটা পালা আৰু 3 দুটা পালা এটা কাটি দিয়া এটো 2 কাটি দিয়া এটো 2 কাটি দিয়া এটো 2 কাটি দিয়া এটো 3 কাটি দিয়া ইয়াৰ ওপৰত কি থাকিল ওপৰত অকল ওপৰত এটা 2 থাকিল আৰু তলত কিমান থাকিল 3 এইটো আনসার আছে এইটো আনসার তাৰ 4 নম্বৰটো চোৱা ওকে ৰবতে অলপ ওয়েট কৰিবা মানে কেমেৰাটো ফোকাস হোৱা নাই তাৰমানে জানো ওকে ঠিক আছে আৰু মই ভিডিও বিলাক মেইনলি এডিট নকৰো তেনেকুৱাকে সেই কাৰণে ডাইৰেক্ট দিয়া যায় এডিট কৰি থাকিব ইচ্ছাও নাযায় আমি বুজি লোৱাহে বস্তু আৰু এডিট কৰি কিনে ভাল লগা বস্তুটো নহয় না তোমালোকে বুজি পোৱাতে ডাঙৰ কথা এডিট নকৰো এতিয়া চাবা ভালদৰে 32/80 32/80 আৰু 32 আছে আৰু হয় নহয় এটা কি কৰিব 32 ক কৰা 32 ক 2 ৰে কেইবাৰ যাব 2 ৰে 3 কেইবাৰ যাব 2 1 গুণ 2 12 হ'ল 2 6 গুণ 12 মানে 16 গুণ 32 কেইবাৰ চাব পাৰা 2 ৰে 16 ক 8 বাৰ যাব 2 ৰে 8 ক 4 বাৰ যাব 2 ৰে 4 দুবাৰ যাব আৰু 2 কেইটা পালা এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 পালা যে 32 ত কি লিখিবা
2 5টা 1 2 3 4 5টা আৰু 80 কৰা এফালে কৰি দিয়া 80 2ৰে 8ক 4 বাৰ যাব 0 থাকিল 40 বাৰ হ'ল 2ৰে 4ক 2 বাৰ যাব 0 থাকিল 20 বাৰ হ'ল 2ৰে 20ক 10 বাৰ যাব 2ৰে 10ক 5 বাৰ যাব 2 কেইটা পালো 4টা 2টা 4টা আৰু 5 এটা এটা কেনসেল কৰা এটা কাটাকাটি কৰা 2 এটো কেনসেল হ'ল 2 এটো কেনসেল হ'ল 2 এটো কেনসেল হ'ল 2 এটো কেনসেল হ'ল আৰু কি থাকিল 2 আৰু 5 থাকিল উপর 2 থাকিল 5 ঠিক আছে তাৰ পিছতো চোৱা 4 পিছত 5টো 5টো কি দিয়া আছে 5টো দিয়া আছে লাষ্টটো আৰু 120 আৰু 465 ভাগৰ 120 465 ভাগৰ 120 এটা চাবা ভালদৰে চাবা 465 গ্ৰহণ কৰাচোন ইফালে 465 465 5 থাকিলে 5 এ হৰণ যায় 5 এৰে কেইবাৰ যাব 46 5 গুণ 5 8 গুণ 40 5 9 গুণ 45 16 হ'ল 15 হ'ল 5 3 গুণ 15 আৰু 93 যাব না 3 এ যাব 3 1 গুণ 3 3 3 গুণ 9 3 1 গুণ 3 31 31 আকৌ না যায় যেটো মৌলিক সংখ্যা এটা কি পালা 5 3 আৰু 31 পালা 5 পূৰণ 3 পূৰণ 31 এবাৰ সৰি মানে হেৰিহে হ'ল এই তলত লিখালে ওপৰত লিখিলো মই আকৌ কৰিছো 125 465 তলত লিখিব লাগিছিল 3 5 3 5 আৰু 33 3 5 আৰু 31 হল এতিয়া 120 পৰা 120 কেইবাৰ যাব 2 ৰে 12ক 6 বাৰ যাব 0 থাকিল 2 ৰে 12ক 6 বাৰ 0 থাকিল আকৌ 2 ৰে 6 3 বাৰ গল 0 থাকিল 30 বাৰ 2 ৰে 30ক 15 বাৰ 3 ৰে 15ক 5 বাৰ অৰ্থাৎ 2 কেইটা 3টা 2 3টা 3 এটা আৰু 5 এটা এটা কাটাকুটি কৰা কাটি দিয়া 3 3 কাটি দিব পাৰিবা 5 5 কাটিব পাৰিবা এই 4টো কাটিব নোৱাৰা এতিয়া সব 2 কেইটা থাকিল 1 2 3 2 2 গুণ 4 4 2 গুণ 8 থাকিল 31 এটা থাকিল এটো হ'ব आंसर ঠিক আছে তোমালোকে 12.2 তোমালোকে সৰি 7.12 তোমালোকে বুজি পালা ঠিক আছে নেক্সট আমি ক্লাছত 7.13 কৰিম